হয়, এই মুহূৰ্তত মই বঙাইগাঁৱৰ বৰপাৰা ৰাজহুৱা খেলপথাৰত উপস্থিত আছো আৰু দেখিবলৈ পোৱা গৈছে আক্ৰাছুৰ তৰফৰ পৰা আজিৰ দিনটোত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে। 3 ঘণ্টীয়া অৱস্থান ধৰ্মঘটৰ কাৰ্যসূচী ৰূপায়ণ কৰিছে। সদৌ বঙাইগাঁও জিলা কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ উদ্যোগত বঙাইগাঁও জিলা কোচ ৰাজবংশী মহিলা সমিতিৰ সহযোগত ঐতিহাসিক পৃথক কমতাপুৰ ৰাজ্য পুনৰ গঠনৰ দাবীত আজিৰ দিনটোত এয়া প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে। মোৰ সৈতে আয়ুষ আছে, আয়ুষে দেখুৱাই গৈছে ND24 দৰ্শকসকলক এই যিটো পৰিৱেশ আছে পৰিৱেশ দেখুৱাই গৈছো। আৰু মহিলা যি সমিতি আছে কোচ ৰাজবংশী মহিলা সমিতি আৰু সদৌ বঙাইগাঁও জিলা কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ উদ্যোগত এই যি কাৰ্যসূচী আছে সেই কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। আমি দৃশ্য দেখুৱাইছো ND24 দৰ্শকসকলক মহিলা আৰু আক্ৰাছুৰ তৰফৰ পৰা এই যি প্ৰতিবাদী কাৰ্যসূচী আছে কাৰ্যসূচী ৰূপায়ণ কৰা দেখিবলৈ পোৱা গৈছে। ND24 দৰ্শকসকলক আমি দৃশ্য দেখুৱাই গৈ আছো আৰু এই প্ৰতিবাদী কাৰ্যসূচীৰ পৰা আমি অকণমান জানিবলৈ যত্ন কৰিম। অকণমান আপোনাৰ ওচৰলৈ আহিছো, কি দাবী আছে আপোনাৰ? চাওক, অলৰেডি অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী তথা বিশ্বখন মন্ত্ৰীক আমাৰ কেন্দ্ৰীয় কমিটি অলৰেডি বহুত কাকতি মিনতি কৰিছে যে আমাৰ সমস্যাটো সমাধান কৰাৰ ক্ষেত্ৰত আপোনাৰ চৰকাৰ গঠন কৰিলে সমস্যা সমাধান কৰাৰ ক্ষেত্ৰত আমি আহ্বান জনাইছিল। কিন্তু আজিৰ তাৰিখলৈকে অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী আমাৰ এই দাবীৰ প্ৰতি কোনো সন্মান জনা নাই। তাৰ সমান্তৰালভাৱে যি কেন্দ্ৰীয় কমিটি নিৰ্দেশ মৰ্মে আজি 3 ঘণ্টীয়া অৱস্থান ধৰ্ম কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে বৰপাৰা ৰাজহুৱা খেলপথাৰত। ইয়াৰ থ্ৰুদি অসমৰ সন্মানীয় মুখ্যমন্ত্ৰীক আমি আহ্বান জনাইছোঁ অনতিপলমে আমাৰ দাবীৰ প্ৰতি সন্মান জনাওক, নহ'লে কিন্তু বঙাইগাঁও জিলা বুলি নহয় কমতাপুৰ ৰাজ্যত যিকোনো প্ৰান্তত অপ্ৰীকৃত ঘটনা ঘটিলে তাৰ দায় কিন্তু অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী হ'ব। জুৱেল ওৰামে কৈ আছে যে বিবেচনাধীন হৈ আছে এই যিটো STৰ যিটো প্ৰক্ৰিয়া আছে বিবেচনাধীন হৈ থকা বুলি কৈ আছে। চাওক, এই কথাটো জনজাতিকৰণ পাৰপাছত অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী তথা ভাৰত চৰকাৰে আমাৰ দাবীৰ প্ৰতি আবহাৱাৰ কৰি কিনে মানে প্ৰপুগণ্ডা ৰাজনীতি কৰি আছে। আৰু ইয়াৰ থ্ৰু দি কিনে আমি দেখা পাইছোঁ যে জুৱেল ওৰাঙে হওক, অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী হওক, জনজাতি পৰিক্ৰমা বিভাগে হওক বা আমাৰ অসমৰ ট্ৰাইবেল সংঘৰ নাম লৈ কিনে যি আবহাৱা মানে চিপৰাং মাৰা ৰাজনীতি কৰি আছে, আমি এই ৰাজনীতিক থ্ৰু দি কিনে এই ৰাজনীতিক ঘূৰাৰ ব্যৱস্থা কৰাৰ কাৰণে অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী আমি দাবী জনাইছোঁ অনতিপলমে এই চিপৰাং মাৰা ৰাজনীতি বন্ধ কৰক, আমাৰ জনগোষ্ঠীৰ ওপৰত ৰাজনীতিক আৰু কুনীতি কৰা বন্ধ কৰক, আমাৰ সমস্যাটো সমাধান কৰাৰ ক্ষেত্ৰত আপোনালোকে আন্তৰিকতা গ্ৰহণ কৰাৰ ব্যৱস্থা কৰক। আমি ইয়াৰ থ্ৰু দি আমি আহ্বান জনাইছোঁ। ক্ষিতিশ বৰ্মন আছে মোৰ সৈতে, ক্ষিতিশ বৰ্মনৰ পৰা অকণমান জানিবলৈ যত্ন কৰিছোঁ। ক্ষিতিশ বৰ্মন যিহেতু আছে, আপোনাৰ ওচৰলৈ আহিছোঁ। চৰকাৰৰ আশ্বাস প্ৰতিবাৰে দি আছে, কিন্তু ST আজিলৈকে হোৱা নাই। আৰু জুৱেল ওৰামে কৈছে যে বিবেচনাধীন হৈ আছে বিষয়টো STৰ বিষয়টো। আপোনালোকে কি বিচাৰি আছে বা কিহৰ কাৰণে আপুনি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে? চাওক, আমি স্পষ্ট ভাষাত ক'ব বিচাৰিছোঁ যে বিজেপি চৰকাৰখনে কোচ ৰাজবংশী জনগোষ্ঠীৰ সমস্যাসমূহ সমাধান কৰাৰ কাৰণে তেওঁলোকৰ যে সদিচ্ছা নাই এই কথাটো মাননীয় মুখ্যমন্ত্ৰীয়ে আমাক বুজাই দিছে। কাৰণ দিছপুৰত নতুন যিখন বিধানসভা যিটো ভৱন তৈয়াৰ কৰিছিল তাত আমাৰ জাতীয় সংগঠনবিলাক সকলো সংগঠনকে মাতিছিল, মাতি পেলাই তাত আমাক সকলো সংগঠনক কৈছিলে যে কোচ ৰাজবংশী জনজাতিকৰণৰ এই সমস্যাটো দীৰ্ঘদিনীয়া সমস্যা, এই সমস্যাটোক সমাধান কৰিম অতি শীঘ্ৰে। গতিকে আপোনালোকক মই আজি প্ৰতিশ্ৰুতি দিছোঁ, আপোনালোকৰ এই জনজাতিকৰণৰ সমস্যাটোক নিশ্চিতভাৱে সমাধান কৰিম, আপোনালোকে চিন্তা কৰিব নালাগে। গতিকে আজি আমি দেখিলোঁ যে বিজেপি চৰকাৰৰ সেই সদিচ্ছা বা মাননীয় মুখ্যমন্ত্ৰীৰ যে কথা, সেই কথা আজিলৈকে তেওঁলোকে নাৰাখিলে। গতিকে মাননীয় মুখ্যমন্ত্ৰীৰ এই কথাবিলাকৰ ভিত্তিত আমি ভাবিছিলোঁ, আমি বিজেপি চৰকাৰৰ লগত আমি সহযোগিতাও আগবঢ়াইছিলোঁ। আজি বিজেপি চৰকাৰ জয় মই কৰি আনাৰ মূলতঃ হ'ল কোচ ৰাজবংশী জনগোষ্ঠীৰ ভোটেৰে আজি উইনাৰ হৈ আছিল। গতিকে আজি এই জনজাতিকৰণৰ সমস্যাটো সমাধান কৰি দিম বুলি কোৱাৰ পিছতো কিন্তু আজিলৈকে নকৰিলে। মাননীয় ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীজীয়েও বঙাইগাঁৱত আহি কৈছিলে, তেখেতেও এই ধৰণৰ কোনো পদক্ষেপ লোৱা নাই। আজি যিধৰণে ট্ৰাইবেল এফেয়াৰ্ছ মন্ত্ৰী সেইদিনাখন ক'লে যে বিবেচনাধীন, এইটো গহৰিঅনাৰ যোগ্য কথা। বিবেচনাধীন, এইটো কোনো ধৰণৰ বিবেচনাধীন হ'ব নোৱাৰে। গতিকে তেওঁলোকে সদিচ্ছা নাই সেই কথাটো স্পষ্ট ভাষাত কওক। কিন্তু এইবাৰ আমি বিজেপি চৰকাৰৰ এগেইনষ্টত যে কাৰ্যসূচী ধাৰাবাহিকভাৱে আমি ল'ম, এই কথাটো আজি মই ঘোষণা কৰিছোঁ। শীতকালীন অধিৱেশনত দিছপুৰত আমি ধৰ্ণা কাৰ্যসূচী থাকিব। আমি তাৰিখটো আজি ঘোষণা কৰা নাই, কেই তাৰিখৰ পৰা কেই তাৰিখলৈকে থাকিব। আমি তাত ধৰ্ণা কাৰ্যসূচী আমি তীব্ৰতৰে ধৰ্ণা কাৰ্যসূচী ল'ম। তাৰপিছত জিলাই ধুবুৰীৰ পৰা আৰম্ভ কৰি শদিয়ালৈকে আমি জিলাই বাইক ৰেলী 5 ডিচেম্বৰৰ পৰা আমি আৰম্ভ কৰিম। 2 দিনৰ পিছে বাইক ৰেলী জিলাই হ'ব, ধাৰাবাহিক প্ৰতিবাদী কাৰ্যসূচী। আৰু আমি গাঁৱে বাইক ৰেলীৰ লগতে আমি বুদ্ধিজীৱীসকলৰ লগত আমি বৈঠক আৰম্ভ কৰিম যে বিজেপি চৰকাৰখনে আজি আমাক প্ৰতাৰণা কৰি আহিছে। বিজেপি চৰকাৰে আজি
কমতাপুৰ আৰু জনজাতিকৰণৰ সমস্যাটোকে সমাধান কৰাৰ কাৰণে যি আজি সদিচ্ছা নাই সেই কথাটো আমি কোচ ৰাজবংশী জনগোষ্ঠীয়ে সচেতন হ'ব লাগিব আৰু সচেতন হৈ পেলাই আমি ক'ব বিচাৰিম আমাৰ বিজেপি চৰকাৰত থকা যিমান কোচ ৰাজবংশী জনগোষ্ঠী ভাইসকল আছে তেওঁলোককো আমি ইতিমধ্যেই আমি ক'ব বিচাৰোঁ যে তেওঁলোকে বিজেপি চৰকাৰত থাকি তেওঁলোকে বিজেপি চৰকাৰ কিয় হেঁচা নিদিয়ে আজি বিভিন্নজন আজি বিজেপি চৰকাৰৰ নেতৃত্বাধীনত আজি বিজেপি চৰকাৰৰ লগত একেলগে আছে কিন্তু তেওঁলোকে আজি তেওঁলোকৰ লগত থাকি এই জনগোষ্ঠীটো প্ৰতাৰণা কৰা হোৱা নাই নেকি আমি নিশ্চিতভাৱে তেওঁলোককো কম যদি জনজাতিকৰণ সমস্যাটো সমাধান কৰিব নিবিচাৰে তেতিয়াহ'লে আমাৰ যিসকল ব্যক্তি বিজেপি দলত আছে তেওঁলোকক আমি ওলাই অহাৰ কাৰণে আহ্বান জনাম এয়া দেখিবলৈ পাইছে ক্ষিতিশ বৰ্মন আৰু ক্ষিতিশ বৰ্মনে তেখেতে গুৰুত্বপূৰ্ণ কথা কৈছে যে বিজেপিৰ চৰকাৰৰ বিৰুদ্ধে তেখেতসকলৰ ধাৰাবাহিক কাৰ্যসূচী ৰূপায়ণ হ'ব বুলি উল্লেখ কৰিছে আৰু নিৰ্বাচনৰ পূৰ্বে তেখেতসকলে প্ৰতিখন জিলা সমিতি প্ৰতিখন আপোনাৰ ঠায়ে ঠায়ে তেখেতসকলৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ হ'ব বুলি এয়াই মুজিয়াৰ পৰা হুংকাৰ দিয়া দেখিবলৈ পোৱা গৈছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ